দুলিয়াজান ক্ষেত্ৰীয় কাৰ্যালয় যি গংগাপ্তানি বিভাগৰ আছে তাত আমি প্ৰতিবাদ সাব্যস্ত কৰোঁ আৰু আমি দেখিবলৈ পাওঁ যে দুলিয়াজান ক্ষেত্ৰীয় কাৰ্যালয়টোৰ সন্মুখতে যি টেঙাখাটৰ মাছমজিয়াত এটা প্ৰকাণ্ড গাঁত আমি অৰূপ কলিতা যিজন সহকাৰী অভিযন্তা আছে তেওঁক আমি লগ কৰিছিলোঁ। সাক্ষাৎ কৰাৰ পাছত তেওঁ আশ্বাস দিছিল যে তেওঁ এদিনৰ ভিতৰতে এইখিনি কামখিনি যিটো সমাধা কৰিব বা বাটটো তেওঁ মেৰাময় কৰিব, কিন্তু তাৰ পাছতো তেওঁ নকৰাৰ ফলশ্ৰুতিত আজি আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লওঁ। আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি বহুদিনৰ পৰাই এই অঞ্চলটোৰ বাটপথৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছোঁ। বিশেষকৈ এইজন সহকাৰী অভিযন্তা অৰূপ কলিতাই দায়িত্ব লোৱাৰ পাছৰ পৰা যিকেইটা ৰাস্তা নিৰ্মাণ হৈছে গোটেইকেইটা ৰাস্তা 3 মাহ 4 মাহৰ ভিতৰতেই বেয়া হৈ যোৱা আমি পৰিলক্ষিত হৈছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি দাবী জনাইছোঁ এই যি তেওঁৰ কাৰ্যকালত যিসমূহ পথ নিৰ্মাণ হৈছে এই নিৰ্মাণ হোৱা পথসমূহ পুনৰ নিৰীক্ষণ হ'ব লাগে আৰু আমি বিশেষকৈ আমাৰ টেঙাখাটৰ পৰা টিঙাৰ চাৰিআলি যিটো পথ আছে টিঙাৰ চাৰিআলি মাছমজিয়াত টেঙাখাটৰ মাছমজিয়াত ঘুমতাল নকাৰী ভেকুলাজান আৰু দিহিঙোলা আদি অঞ্চলত প্ৰায় যিসমূহ ৰাস্তা বনাইছে কেইদিনমান 4 মাহ 5 মাহৰ পাছতে এই ৰাস্তাসমূহ কিন্তু পুনৰ ভাগি যোৱা আমাৰ পৰিলক্ষিত। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই ৰাস্তাসমূহ পথসমূহ পুনৰ মেৰামতি কৰাৰ দাবী উত্থাপন কৰাৰ লগতে এই দুৰ্নীতিপৰায়ণ বিষয়াজনৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনালোঁ। আমি সামগ্ৰিকভাৱে আমাৰ টেঙাখাট অঞ্চলটোৰ যিসমূহ বাটপথ আছে, আপুনি যি চয়াঙৰ যি বাটপথৰ ৰাস্তাটোৰ কথা কৈছে সেই ৰাস্তাটো আমি এই মেম'ৰেণ্ডামখনত উল্লেখ কৰিছিলোঁ। গতিকে তেওঁৰ দিনত আমি এটা কথা স্পষ্টভাৱে কওঁ যে এই সহকাৰী অভিযন্তা অৰূপ কলিতাৰ কাৰ্যকালত যিসমূহ পাত নিৰ্মীয়মান হৈছে বা তেওঁ যি বৰ্তমানলৈকে এই অঞ্চলটোৰ বাটপথৰ নিৰ্মাণত যেনেকুৱা ধৰণে ভূমিকা ল'ব লাগিছিল এজন সহকাৰী অভিযন্তা হিচাপে তেওঁ তেনেকুৱা ধৰণৰ কোনো ভূমিকা লোৱাৰ পৰিলক্ষিত হোৱা নাই। গতিকে আমি সামগ্ৰিকভাৱে টেঙাখাটৰ আপোনাৰ হাতীবন্ধা ঘুমতাল বা পৰা আদি কৰি নকাৰী ভেকুলাজান টিঙাৰ চাৰিআলি সামগ্ৰিকভাৱে টেঙাখাটৰ সকলো বাটপথ নিৰ্মাণ কাৰ্য কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ।